লক্ষ্যজিৎ শইকীয়া আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লক্ষ্যজ্যোতি বৰা আহক, আপোনালোকক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰিয়াংকু চুতীয়া, মানস প্ৰতিম চুতীয়া, অভিজিৎ চুতীয়া, এইসকল চক্ৰপাণী নাট্যগোষ্ঠী তৰাণীৰ গায়ন বায়ন দলটোৰ সদস্য। এখেতসকলৰ জৰিয়তে আজি যি মহাপুৰুষীয়া নাটভাগক ইয়াত উপস্থাপন কৰা হ'ব, তেখেতলোকে আপোনালোকৰ সন্মুখত গায়ন বায়নৰ যি সৰু ধেমালি বৰ ধেমালি সেই কাৰ্য সম্পাদন কৰিব। অজানিতে হৈ যোৱা ভুল ত্ৰুটিবোৰ আপোনালোকে ক্ষমা কৰিব বুলি আমি উদ্যোক্তাৰ তৰফৰ পৰা আপোনালোকৰ সৃষ্টিত পুনৰবাৰ শ্ৰদ্ধা আৰু ক্ষমানিবন কৰাৰ লগতে প্ৰাৰ্থনা জনাইছোঁ। ইয়াৰ পাছতে আজি নাটভাগৰ দোহাৰ পৰিচালনাত থকা অৰ্থাৎ কৰ্মশালাৰ পৰিচালনাত আমাক সহায় কৰা এই গাঁৱৰে যুৱক মোৰ ভাতৃপ্ৰতিম মনজিৎ দাসক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কৰ্মশালাত আমাৰ ভাওনাৰ যি কৰ্মশালা হৈছে সেই কৰ্মশালাৰ দোহাৰ পৰিচালনা কৰি আহিছে। আজিও তেখেতে দোহাৰ পৰিচালনা কৰিব। আৰু এজন ব্যক্তিক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত হৈছে আদৰ্শ গাঁৱৰ হৰি সন্দিকৈ, আজি বায়নৰ দায়িত্বত থাকিব। আমি হৰি সন্দিকৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মোৰ ভাওনা জগতৰ এজন খুব ভাল সংগীত, ভাল বায়ন হৰি সন্দিকৈ, আজি বহু বছৰৰ পূৰ্বতে মোৰ চিনাকি। আজি আহি আমাৰ বিদ্যালয়ত তেখেতে বায়নৰ দায়িত্বত থাকিব। আমি এতিয়া এই কৰ্মশালাৰ তথা আজি দোহাৰ পৰিচালনাৰ মুখ্য পৰিচালক সহশিক্ষক মাধৱ সন্দিকৈদেৱ, তেখেতে আজি আমাৰ মুখ্য পৰিচালকক মনজিৎ দাসক এয়া সেৱা নিবেদন কৰিছে। ইয়াৰ পাছতে আজি বায়নৰ দায়িত্বত থকা হৰি সন্দিকক এখনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে বিদ্যালয়ৰ সহশিক্ষক উৎপল ফুকন দেৱক আমি অনুৰোধ ৰাখিছোঁ। উৎপল ফুকন ডাঙৰীয়া, তেখেতে আমাৰ আজি দোহাৰত বায়নৰ কাম সম্পাদন কৰা হৰি সন্দিকৈদেৱক এখনে ফুলাম গামোচাৰে বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সেৱা জ্ঞাপন কৰিছে। আজি গায়ন বায়ন দলটিৰ প্ৰথমজন সদস্য বিক্ৰম শইকীয়াক আমি এখন ফুলাম গামোচাৰে কৃতজ্ঞতা জনাব বিচাৰিছোঁ। কৃতজ্ঞতা জ্ঞাপন কৰিব বিদ্যালয়ৰ সহশিক্ষক কানাই ভাচিদেৱ। অকণমান এয়া বিক্ৰম শইকীয়া, খুব এজন কণমানি ইয়াক আমি বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আছে ভৈৰৱ চুতীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যালয় পৰিচালনা সমিতিৰ বৰ্তমানৰ সভাপতি ৰমেন দাসদেৱে। আমি কৃতজ্ঞতা তথা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰমেন দাসদেৱে। দীপজ্যোতি চুতীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে ভাৰতী দাসদেৱক আমি অনুৰোধ ৰাখিছোঁ। দীপজ্যোতি চুতীয়া কণমানি শিল্পী, এখেতলোকৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। তেখেত বৰ্তমান অনুপস্থিত। আমি বিদ্যালয় পৰিচালনা সমিতিৰ এয়া দীপজ্যোতি চুতীয়া, তেখেতক আমি এখানে ফুলাম গামোচাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে নয়নজ্যোতি বৰাক আমি এখন ফুলাম গামোচাৰে কৃতজ্ঞতা জনাব বিচাৰিছোঁ। কৃতজ্ঞতা জ্ঞাপন কৰিব বিদ্যালয়ৰ ৰন্ধন কৰ্মী মামু দাস ডাঙৰীয়া। নয়নজ্যোতি বৰা আজি গায়ন বায়নৰ সদস্য। আমাৰ মাতৃসম মামু দাস ডাঙৰীয়াই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ। এই শ্ৰদ্ধা জ্ঞাপন কৰিব মাতৃগোটৰ সদস্য অনামিকা দাস ডাঙৰীয়া। অন্য এজন সদস্য লক্ষ্যজ্যোতি বৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিজয়া দাস ডাঙৰীয়া। লক্ষ্যজ্যোতি বৰা। ইয়াৰ পাছত আছে প্ৰিয়াংকু চুতীয়া। এই সম্বৰ্ধনা প্ৰিয়াংকু চুতীয়া। ইয়াৰ পাছতে আছে মানস প্ৰতিম চুতীয়া, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি ৰোনা দাস ডাঙৰীয়াক অনুৰোধ ৰাখিছোঁ।
ইয়াৰ পাছতে আমাৰ অন্তিমজন সদস্য অভিজিত চুতীয়া তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে চুতীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে বিদ্যালয়ৰ অন্য এগৰাকী ৰন্ধনকৰ্মী কল্পনা দাস ডাঙৰীয়াক আমি অনুৰোধ ৰাখিছোঁ।